নমস্কাৰ, মোৰ নাম ৰিংকু তালুকদাৰ। যিসকল দৰ্শকে মোৰ ভিডিঅ' চাই, পোষ্ট চাই বা লাইভ চাই, মানে মোৰ লগত জড়িত আৰু মোৰ পোষ্ট দিলে চাই, ভিডিঅ' চিডিঅ' দিলে চাই, তেওঁলোকৰ চাগে মনলৈ এটা ভাৱ আহে আৰু মানে ভাৱটো হয় কি, মানে মই এইটো অনুভৱ কৰিছোঁ যে ৰিংকু তালুকদাৰে ভিডিঅ' বনাই ডিলেট কৰে, পোষ্ট চোষ্ট দি থাকে, ডিলেট কৰি থাকে। হোৱাট ইজ ৰিজন বিহাইণ্ড ডেট, মানে তাৰ অন্তৰালত কি কাৰণ নিহিত হৈ থাকে। কাৰণ পোষ্ট এটা দিলে ডিলেট কৰিব নালাগে, ভিডিঅ' এটা দিলে ডিলেট কৰিব নালাগে। আৰু মই কৰাও নাছিলোঁ। মই প্ৰথম যেতিয়া ভিডিঅ' বনাইছিলোঁ, মই ভিডিঅ' এটা ডিলেট কৰিব লগা হৈছিল। মানে এজনী ছোৱালীক মই দেখাই কিনে ভিডিঅ' এটা কৰিছিলোঁ। ছোৱালীজনীয়ে প্ৰথমতে আপত্তি কৰা নাছিলে, ভিডিঅ'টো আপলোড দি দিলোঁ। তাৰপিছত তেওঁ মানে অলপ আপত্তি কৰিলে যে দাদা হেৰি মানে বাকী দেখুৱাত আপত্তি নাছিলে। তেওঁ যিখিনি কথা কৈছিলে ভিডিঅ'ত, সেই কথাখিনি তেওঁ মানে কোৱাটোতো কৈ দিলে। পিছত মানে কিবা নানা বিভিন্ন মানুহৰ মানে মন মগজুত বিভিন্ন চিন্তাই ক্ৰিয়া প্ৰতিক্ৰিয়া কৰি থাকেতো। পিছত চাগে ভাবিলে যে মই কথাখিনি ক'লোঁ, ৰেকৰ্ড থাকি গ'ল, কৈও দিলোঁ। তো পিছত মানে মোক ৰিকুৱেষ্ট কৰিলে যে দাদা পাৰিলে ডিলেট কৰি দিব। তো প্ৰথম মই ডিলেট কৰিছোঁ দেই। তাৰে পিছত মানে মই এনেকৈ বিভিন্ন ভিডিঅ' বেছি ডিলেট কৰা নাই, পোষ্ট বা ভিডিঅ' আপলোড দিয়াৰ পিছত ডিলেট কৰিব লগা হৈছে। এইটো হয় কিয়? প্ৰশ্নটো সেইটো। যদি ডিলেটে কৰিব লগা আছিল দিবই নালাগে, হয়নে? কিন্তু দি কিনে মই ডিলেট কৰি দিওঁ। তো ইয়াত চাওক, এতিয়া কেমেৰাটো অন হৈছে, কেমেৰা মই কিমান সময় আছোঁ? খুব বেছি 5 মিনিট আছোঁ। বাকী যিটো 24 ঘণ্টা সেইটোতো মই অফ কেমেৰা থাকোঁ, মানে কেমেৰা অফ হৈ থাকে। সেই অফ কেমেৰাত বহুত ঘটনা ঘটে, যিবোৰে মানে সেইবোৰৰ ডিলেট কৰাত প্ৰভাৱ পেলায়। মানে সেইবোৰ কাৰণতে ডিলেট হয়। মইতো আৰু এনেকৈ একদম কেমেৰা লগাই 24 ঘণ্টা ঘূৰি নাথাকোঁ, হয়নে? বা এইটো পৰ্দাৰ আঁৰত ঘটা ঘটনাবোৰ মই কেমেৰা সন্মুখলৈ লৈ আনোঁ। পৰ্দাৰ আঁৰত কি ঘটে? এতিয়া যোৱাকালি এটা ঘটনা ঘটিলে। ঘটনাটো কি, মোৰ মোবাইললৈ ফোন এটা আহি গ'ল। তো ফোনটো ৰিচিভ কৰিলোঁ। সেই ফোনটো আছিলে গ্ৰুপ কল মানে কি, ফোন এজনে কৰিছে, কিন্তু তাতে মানে 4-5জন মানুহ কানেক্ট হৈ আছে। তো সেই গ্ৰুপ কলত মই এটা কথা কওঁ দেই, মানুহবোৰক কওঁ, চবক কওঁ যে গ্ৰুপ কল যেতিয়া কৰে তেতিয়া অলপ ডিচিপ্লিনত কথা পাতিব লাগে। একদম মানে বান্দৰৰ দৰে কেৰ মেৰ চিঞৰ বাখৰ তেনেকৈ নহয়। তাতে কথাটো ডিচিপ্লিন এটা হ'ব লাগে কি, যে প্ৰথম ৰিংকু তালুকদাৰে কথা পাতিব, নেক্সট তুমি পাতিবা, নেক্সট তুমি পাতিবা, নেক্সট তুমি পাতিবা। কিন্তু সেই যিটো গ্ৰুপ কল মোৰ তাত আহে, সেইটো এনেকুৱা মানে যিসকল ব্যক্তি, মই নাম ক'বলৈ বিচৰা নাই, তেওঁলোকে এনেকুৱা চিঞৰ বাখৰ লগায়। মানে সেই চিৰিয়াখানা গ'লে বান্দৰ কিছুমান দেখা পাওঁ, তাতে মানে কোনে কি কৈছে মানে কোনো কাৰোতো নুশুনে আৰু চবেই খালি চিঞৰি থাকে। তো তেনেকুৱা গ্ৰুপ কল এটা মোৰ তাত আহি গ'ল যোৱাকালি। তো সেই গ্ৰুপ কলটো মানে মোৰ চিনাকিয়ে হয়, মানে ইউটিউবৰ চিনাকি, বা মই ডিটেইলছত যাব বিচৰা নাই। তো কথাটো হ'ল কি, মোৰ লগত জানে মা থাকে, মায়ে ফোনটো মোৰ পৰা হেণ্ডঅভাৰ লৈ ল'লে আৰু চাওঁ দেচোন মোক দে কি হৈছে, এনেকৈ লৈ কিনে কথা চথা পাতিলে। তো তাতো সেই একে পৰিৱেশ, একদম মানে ন' ডিচিপ্লিন। কোনে কি কৈছে, কোনে কাক কি কৈছে হিচাপ নাই আৰু কাৰো কোনো নুশুনে, চবেই নিজৰটো কৈ আছে। মোৰ ফালে হাঁহিও উঠে, উপায়ো নাই, কি ক'ম আৰু। যিসকল মানুহে তেনেকুৱা কৰে তেওঁলোক শিক্ষিত মানুহ, দে আৰ ৱেল এষ্টাব্লিছ এণ্ড দে আৰ ফ্ৰম ৰেপুটেড ফেমিলি। কিন্তু কথা হ'ল কি, ৰেপুটেড ফেমিলি হ'লে হ'ব কি, নাজানে। মানে ইয়াত মই এটা কথা কৈ আছোঁ, মানে ফিন'টাইপ ইকুৱেল জিন'টাইপ প্লাছ এনভাইৰনমেণ্ট। এইটো বায়'লজিৰ বহুত ডাঙৰ সূত্ৰ হয়। যিসকল বায়'লজি ষ্টুডেণ্ট তেওঁলোকে জানিব মই কি কৈ আছোঁ। তো ফিন'টাইপটো মানে এনেকুৱা এটা বস্তু যিটো মই বুজাব নোৱাৰিম এতিয়া, কাৰণ ভিডিঅ' মোৰ শেষ হ'বলৈ গৈ আছে। তো সেইটোৱে কথা। তো সেইবোৰ ঘটনাই মানে মোৰ ভিডিঅ' চিডিঅ' ডিলেট কৰাই দিয়ে। উপায় নাই, কাৰণ কিয় আপোনাৰ যিটো পলিটিকেল প্ৰেছাৰ আহি যায়, সেইটোত মই ডিলেট কৰিবলৈ বাধ্য হৈ যাওঁ। তো সেইটোৱে, আৰু পষ্টবোৰো তেনেকৈ ডিলেট হৈ যায়।
তো সেইকাৰণে এইখিনি কথা ক'লোঁ আৰু এনেকৈ মোৰ কথাবোৰ মই চেনেলটো সেইকাৰণে খুলিছোঁ যে মোৰ মনৰ কথা ক'ম। তো মোৰ মনৰ কথাবোৰ কৈ থাকিম, জনাই থাকিম আগলৈ। ঠিক আছে, ধন্যবাদ।